নমস্কাৰ। ভাদ মাহ আৰম্ভ হৈ গৈছে। এই ভাদ মাহত আমি আহক ভগৱান কৃষ্ণৰ নামত সমৰ্পণ কৰোঁ। আমি সমৰ্পণৰ কথা কৈছোঁ, আচলতে কিয় সমৰ্পণৰ কথা কওঁ, ভাদ মাহত কিয় কওঁ? ৰাধা, মীৰা বা ৰুক্মিণীৰ উদাহৰণেৰে আমি এই কথাখিনি অলপ ভালদৰে বুজিব লাগিব যে প্ৰকৃত অৰ্থত সমৰ্পণ কৰিলে কেনেধৰণে ভগৱানক পোৱা যায়। ৰাধা, আমি জানো ৰাধাৰ কিন্তু কৃষ্ণৰ সৈতে বিবাহ হোৱা নাছিলে, কিন্তু তাৰ পাছতো ৰাধাই প্ৰেম আৰু সমৰ্পিত মনোভাৱেৰে কৃষ্ণৰ আৰাধনা কৰিছিলে। মীৰা, যি মীৰাই কৃষ্ণক দেখিছিলে, সেই মীৰাই সম্পূৰ্ণ আস্থাত নিজকে বিলীন কৰি দিছিলে। কিন্তু ৰুক্মিণীৰ বিবাহ হৈছিল শ্ৰীকৃষ্ণৰ সৈতে। কিন্তু মানুহে আজি মনত ৰাখে বেছিভাগ ৰাধা আৰু মীৰাকে, ৰুক্মিণীতকৈও বেছি। মানে সমৰ্পিত মনোভাৱৰ কিমান শক্তি আছে চাওক। সেই সমৰ্পিত মনোভাৱেৰে যদি আমি কৃষ্ণক আৰাধনা কৰোঁ, আমিও লাভ কৰিব পাৰোঁ কৃষ্ণৰ আশীৰ্বাদ, ভগৱানৰ আশীৰ্বাদ। আৰু সেইসকল লোকৰ নাম সদায় ভগৱানেও মনত ৰাখি থয়, যেনেধৰণে ৰাধা আৰু মীৰাৰ নাম ভগৱান কৃষ্ণই মনত ৰাখি থয়।